বিজেপি দলত বৃহৎ যোগদান। আজি নাজিৰাত বিজেপি দলত যোগদান কৰাৰ এক কাৰ্যসূচী অনুষ্ঠিত হয়। নাজিৰা বিধানসভা সমষ্টিৰ বিভিন্ন স্থানৰ কংগ্ৰেছ, ৰাইজৰ দল, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম গণ পৰিষদকে ধৰি ভালেকেইটা দল সংগঠনৰ ৮ শতাধিক ব্যক্তি, যুৱক, মহিলাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই আদিকে ধৰি সমষ্টিৰ বিষয়ববীয়া কাৰ্যকৰ্তাসকল উপস্থিত থাকে। আজি আমি ৰাইজৰ আশীৰ্বাদ বিচাৰি আহিছো ইয়ালৈ, আৰু এটি ইমান সৌভাগ্যৰ দিন যে আজি প্ৰায় আপোনালোকে দেখিছে প্ৰায় ৮ শতাধিক কংগ্ৰেছৰ ক্ষেত্ৰীয় যিবিলাক আঞ্চলিক ভিত্তিক নেতা কৰ্মী আজি যোগদান কৰিছে, লগতে আমাৰ ৰাইজৰ দল তথা অন্যান্য দলৰ পৰা যোগদান কৰিছে প্ৰায় ৮ শতাধিক, মই যিখিনিলৈকে দেখিছো। গতিকে এইটো খুব ডাঙৰ কথা। আজি শেষ আছিল মানে স্থিতি আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ, তেখেতৰ মূল যিসকল কাৰ্যকৰ্তা আজি মোটামুটি আপোনালোকে দেখিছে সমগ্ৰ আমাৰ নাজিৰা বিধানসভা সমষ্টিৰ মূল তৃণমূলৰ যিসকল নেতৃস্থানীয় ব্যক্তি গোটেইখিনিয়ে প্ৰায় আজি যোগদান কৰিছে। আজি মোটামুটি দেৱব্ৰত শইকীয়াৰ ভেটি আজি মোটামুটি খহি গ'ল। গতিকে আমাৰ বাবে খুব ভাল দিন, আমি তেওঁলোকক আদৰিছো। আমাৰ এটাই কথা যে ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ প্ৰতি সন্মান জনাই, আই অসমী ভাৰত মাতৃৰ প্ৰতি সেৱা জনাই যি নিজকে সমৰ্পিত কাৰ্যকৰ্তাৰ ৰূপে বিজেপিৰ দৰ্শন মতাদৰ্শ পালন কৰি লয়, আৰু নিৰ্দিষ্ট কিছুমান কাম কৰাৰ পৰিৱৰ্তে পুৰাতন সনাতন ভাৰতীয় সংস্কৃতি সভ্যতাৰ প্ৰতি যি শ্ৰদ্ধাশীল হয়, বিজেপি NDAক সদায় বিজয়ৰ ধ্বজা হাতত তুলি দিবলৈ যে অহোপুৰুষাৰ্থ কৰে, তেনেকুৱা প্ৰত্যেক ব্যক্তিকে আমি আদৰণি জনাম। আনকি ভৱিষ্যতে আজি যদি মূল গোটেই কৰ্মীখিনি আজি দেৱব্ৰত শইকীয়াই যোগদান কৰিলে ইয়াত, আমি দেৱব্ৰত শইকীয়াকো আদৰণি জনাম। খালি কেইটামান বস্তু তেওঁ এৰিব লাগিব। তেওঁ বাৰু এটা প্ৰব্লেম নাই, তেওঁ পাকিস্তানী কানেকশ্যন, তেওঁৰ গোটেই পৰিয়ালটো বিদেশী কৰি দিয়া, গোটেই পৰিয়ালৰ মানুহ বেলেগ ধৰ্মান্তৰিত কৰে, এইবিলাক প্ৰব্লেম নাই। কিন্তু সৰু সৰু কেইটামান প্ৰব্লেম আছে। অহেতুক যিটো মিয়া প্ৰেম, যিটো মিয়াৰ ওচৰত আঁঠু লোৱাৰ তেওঁলোকৰ যিটো স্বভাৱ, তেওঁলোকে এই যে নিৰ্দিষ্ট এটা পৰিয়ালৰ ওচৰত নতজানু হোৱা আৰু বিকাশৰ প্ৰতি পৃথিৱী পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰা, এইবিলাকৰ পৰা যদি আঁতৰি ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শ তেওঁ মানি লয়, দেৱব্ৰত শইকীয়াৰ বাবেও আমাৰ দুৱাৰ খোলা আছে। ইয়াত কংগ্ৰেছ, AGP, কমিউনিষ্ট, ৰাজনৈতিক বুলি কথা নাই। ভাৰতৰ প্ৰত্যেকগৰাকী নাগৰিকৰ বাবে, তেওঁ কি কংগ্ৰেছ, কি AGP, কি কমিউনিষ্ট, প্ৰত্যেকগৰাকী ভাৰত তথা অসম মাতৃৰ সন্তানৰ বাবে আমাৰ দুৱাৰ খোলা আছে। নিৰ্দিষ্ট কিছু ভুল নকৰিলেই, নিৰ্দিষ্ট কিছু কাম নকৰিলে তেওঁক আমি আদৰি ল'ম। অহংকাৰৰ পৰিচয় হ'ব যে আমি 20,000 30,000 ভোটত জিকিম। এতিয়া 21,000 এইবাৰ লিড লৈছো আমি এপিত। আঞ্চলিক পঞ্চায়তৰ যদি ভোটখিনি গণনা কৰি 21,000 লিড লৈছো। এতিয়া আপোনালোকৰ সংবাদ বন্ধুৱে কৈছে যে শিমলুগুৰি, নাজিৰা আৰু আমগুৰি তিনিওখনতে আমাৰ টাউন কমি গৈছে। টাউনৰ ৰাইজে আমাক মানে 90% ভোট দিয়ে। সেইখিনি ভোট কৰিলে ইমানখিনি হ'বগৈ, কিন্তু আমি ক'ব নাপায়, কাৰণ আমি ৰাইজৰ আশীৰ্বাদহে বিচাৰিম। বিভিন্ন দল সংগঠনৰ পৰা, বিশেষকৈ কংগ্ৰেছ দলৰ পৰা 930জন কাৰ্যকৰ্তাই আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে, আৰু আমি সকলোৱে তেওঁলোকক আমাৰ দললৈ স্বাগতম জনাইছোঁ। আৰু অহা দিনবিলাকত এখন নতুন নাজিৰা নিৰ্মাণৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি কাম কৰিম, আৰু তেওঁলোকৰ যোগদানে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীক যথেষ্ট শক্তিশালী কৰিছে। কিন্তু এটা পৰৱৰ্তী পৰিকল্পনা কি হ'ল, যিহেতু আপোনাৰ এতিয়া ইলেকশ্যন আহি আছে, আপোনাৰ এতিয়া ভাৰতীয় প্ৰত্যাশিত প্ৰাৰ্থী বুলি নহয়, দলে যেতিয়ালৈকে ঘোষণা নকৰে তেতিয়ালৈকে আমি সকলো কাৰ্যকৰ্তা আৰু প্ৰত্যেকজন কাৰ্যকৰ্তাই আমি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি মানি লৈ আমি আগবাঢ়ি গৈছোঁ। আৰু আজি মাননীয় পবিত্ৰ মাৰ্ঘেৰিটাদেৱে খুব যোগাত্মকভাৱে সকলোকে আদৰণি জনাইছে। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰটোটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।